মই মৃণাল ভাগৱতী বাপুজী হাইস্কুল অভয়পুৰীৰ সহকাৰী শিক্ষক। মোৰ আজিৰ এই ভিডিঅ'টো মই ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰস্তুত কৰিছোঁ। ইয়াত মই তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ অনুশীলনী 6.2ৰ কিছু কথা আলোচনা কৰিম। তেতিয়াহ'লে আহা এই কথাখিনি কি আমি চাই লওঁ। চোৱা, তোমালোকক ইয়াতে কি দিছে, য'ত মই আণ্ডাৰলাইন কৰিছোঁ সেইখিনিলৈকে মন কৰা। তাত দুটা ত্ৰিভুজ সদৃশ হোৱাৰ চৰ্তৰ বিষয়ে কৈছে। দুটা ত্ৰিভুজ সদৃশ হোৱাৰ চৰ্ত কি? যে সিহঁতৰ অনুৰূপ কোণবিলাক সমান হ'ব লাগিব আৰু সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকিব লাগিব। তেতিয়াহ'লে এই দুটা হ'ল আমাৰ দুটা ত্ৰিভুজ সদৃশ হোৱাৰ চৰ্ত। তাৰপিছত চোৱা, যদি দুটা ত্ৰিভুজৰ অনুৰূপ কোণবিলাক সমান, তেন্তে সিহঁতক সমানকোণী বা সমকৌণিক ত্ৰিভুজ বোলে। যদি তুমি দুটা ত্ৰিভুজ লোৱা আৰু সিহঁতৰ অনুৰূপ কোণবিলাক কি হয়, সমান হয়, তেতিয়াহ'লে সেই ত্ৰিভুজ দুটাক আমি কি বুলি ক'ম, কি বুলি নামাকৰণ কৰিম? সমকৌণিক ত্ৰিভুজ বা সমানকোণী ত্ৰিভুজ। বিখ্যাত গ্ৰীক গণিতজ্ঞ থেলছে দুটা সমানকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সত্য উদ্ঘাটন কৰিছিল। কি এই সত্যটো? এই সত্যটো হ'ল দুটা সমানকোণী ত্ৰিভুজৰ যিকোনো দুটা অনুৰূপ বাহুৰ অনুপাত সদায় একে। ইয়াৰ বাবে এটা উপপাদ্যৰ ফলাফল তেওঁ ব্যৱহাৰ কৰিছিল, যিটোক মৌলিক সমানুপাতিকতা উপপাদ্য বেচিক প্ৰপৰ্চনেলিটি থিঅৰেম বোলা হয়। ইয়াক আজিকালি থেলছ উপপাদ্য বুলিও জনা যায়। তেতিয়াহ'লে আহা আমি এই থেলছ উপপাদ্যটোনো কি, ইয়াৰ বিষয়ে চাই লওঁ। চোৱা, মই এনলাৰ্জ কৰি দিছোঁ। লিখা কথাখিনি চোৱা, মৌলিক সমানুপাতিকতা উপপাদ্য বা থেলছ উপপাদ্য। সেইটো হ'ল, যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেন্তে সেই বাহু দুটা একে অনুপাততে বিভক্ত হ'ব। আচ্ছা, ইয়াৰ কাৰণে তুমি এতিয়া প্ৰথমতে কি কৰিব লাগিব? এটা চিত্ৰ আঁকিব লাগিব। আচ্ছা, মই এই আণ্ডাৰলাইন যোনখিনি কৰিছোঁ সেইখিনি পঢ়ি চোৱা। যদি এডাল ৰেখা কোনো এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয়। এতিয়া চিত্ৰটোত চোৱা, ABC এটা ত্ৰিভুজ আছে। ইয়াৰ BC বাহুৰ সমান্তৰালকৈ আমি এডাল ৰেখা টানিছোঁ আৰু সেইডাল হৈছে DE। হ'ল এই আণ্ডাৰলাইন কৰা কথাখিনি চিত্ৰত চাই লোৱা আছেনে নাই। ঠিক আছে, এইবাৰ চাবা, এই ব্লু যোনখিনি আণ্ডাৰলাইন কৰিছোঁ সেইখিনি চোৱা। ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে। চোৱা, ডি ৰেখাডালে AB বাহুক D বিন্দুত আৰু AC বাহুক E বিন্দুত ছেদ কৰিছে। হ'ল। তাৰপিছত এতিয়া আমি কি দেখুৱাব লাগে? তেন্তে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব। সেই বাহু দুটা মানে কোন দুটা বাহু? AB আৰু AC বাহু। কেনেকৈ বিভক্ত হ'ব? AB আৰু AC বাহু একে অনুপাতত বিভক্ত হ'ব। অৰ্থাৎ AD by DB ইকুৱেল টু AE by EC। চিত্ৰটোত চাই লোৱা, AD কোনটো? AD by BD বা DB, AD by DB ইকুৱেল টু AE by EC। চোৱা, এতিয়া এই কথাখিনি আমি লিখিব লাগিব। দিয়া থকাত চোৱা, দিয়া আছে ত্ৰিভুজ ABC D সমান্তৰাল BC আৰু DEA AB আৰু AC ক্ৰমে D আৰু E বিন্দুত ছেদ কৰে।
তাৰপিছত প্ৰমাণ কৰিব কি লাগে সেইটো আমি লিখি লৈছোঁ। প্ৰমাণ কৰিব লাগে AD by DB equal to AE by EC। এতিয়া অংকন আমি কি কৰিছোঁ চোৱা, অংকন কি কৰিছোঁ, B আৰু CD সংযোগ কৰা হ'ল। এই BE চিত্ৰত চোৱা, BE আৰু CDটো আমি লগ লগাই দিছোঁ স্কেলেৰে। তাৰপিছত DM লম্ব টানিছোঁ, DM লম্ব টানিছোঁ কাৰ ওপৰত, ACৰ ওপৰত, আৰু EN লম্ব টানিছোঁ কাৰ ওপৰত, ABৰ ওপৰত। ঠিক আছে? আচ্ছা, এতিয়া আমি কি কৰিব লাগে, প্ৰমাণ কৰা অংশখিনিলৈ আহোঁ। আমি প্ৰথম তোমালোকে মন কৰিবা এইখিনিলৈকে। এয়াৰ মানে এৰিয়া, এৰিয়া, কালি। কাৰ কালি? ADE ত্ৰিভুজটোৰ কালি। তেনেহ'লে তোমালোকে জানা যে ত্ৰিভুজৰ কালি কি? হাফ ভূমি পূৰণ উন্নতি। এইটো কৰিলে আমি কি পাওঁ? ত্ৰিভুজৰ কালি পাওঁ। এতিয়া চিত্ৰটোলৈকে ঘূৰি গৈছোঁ আকৌ এবাৰ। চিত্ৰটোত চোৱা, ADE ত্ৰিভুজটো চোৱা। ADE ত্ৰিভুজটোত যদি আমি AD ভূমি লওঁ, তেতিয়াহ'লে AD ভূমিৰ ওপৰত থকা উন্নতিডাল হৈছে EN, যাৰ কাৰণে হাফ ভূমি পূৰণ উন্নতি কৰিলে কি হ'ব? হাফ AD ইনটু EN। ঠিক আছে? আৰু এতিয়া BDE ত্ৰিভুজটো চোৱা। দেখা পাইছানে তোমালোকে BDE ত্ৰিভুজটো? BDE ত্ৰিভুজ কোনটো? যোনটো ত্ৰিভুজত মই সেউজীয়া ৰং দিছোঁ আৰু কমলা ৰঙৰ ৰং দিছোঁ, সেই দুটা ত্ৰিভুজ লগ লগাই দিলে তোমালোকে যোনটো ডাঙৰ ত্ৰিভুজ পাবা, সেইটো হৈছে BDE। এইবাৰ BDE এই ত্ৰিভুজটোৰ কালি উলিয়াব লাগে। গতিকে এই ত্ৰিভুজটোৰ কালিও উলিয়াৰ নিয়ম একে, হাফ ভূমি পূৰণ উন্নতি তোমালোকে কৰিব লাগিব। এতিয়া ভূমি আমি এই ক্ষেত্ৰত কি লৈছোঁ? BD লৈছোঁ। যদি BD ভূমি লওঁ, তেতিয়াহ'লে উন্নতিডাল কোনডাল হ'ব? EN। চোৱা, পুৰা BDৰ লগত লগ লাগি থকা নাই, BDৰ ওপৰত নাই। আপাত দৃষ্টিত তোমাৰ BDৰ ওপৰত কি? EN নাই। কিন্তু BDক যদি আমি বঢ়াই দিওঁ, বৰ্ধিত কৰোঁ, তেতিয়াহ'লে বৰ্ধিত BDৰ ওপৰত EN লম্ব হিচাপে আছে। গতিকে আমি যেতিয়া BD ভূমি ল'ম, তেতিয়াহ'লে কৰেস্পণ্ডিং হাইট, অৰ্থাৎ তাৰ ওপৰত থকা উন্নতি আমি কোনডাল হ'ব? EN হ'ব। গতিকে হাফ BD ইনটু EN হ'ব। এতিয়া এই কথাখিনি আমি ইয়াতে লিখিছোঁ। চোৱা, মন কৰা এইখিনিলৈকে, এই কথাখিনি, এইখিনি, এই কথাখিনি আমি লিখিছোঁ। এতিয়া চোৱা, এই AD এইখিনিলৈকে মন কৰা, ADৰ কালিটোক কিহৰ কালিৰে হৰণ কৰিছোঁ? BDE ত্ৰিভুজটোৰ কালিৰে। গতিকে ADৰ কালি যি আছিল ইয়াত বহাই দিছোঁ, তাৰপিছত BDE ত্ৰিভুজটোৰ কালি যি আছে ইয়াত বহাই দিছোঁ। তাৰপিছত চোৱা, EN তল ওপৰ দুইটাতে আছে, গতিকে EN কেঞ্চেল হৈ যাব। লগতে আৰু কি হ'ব? হাফ হাফ কেঞ্চেল হ'ব। তেতিয়া ওপৰত কি থাকিব? AD থাকিব, আৰু তলত কি থাকিব? DB থাকিব। মন কৰিছানে কথাখিনি? এইখিনি, এইটো কেঞ্চেল হৈ গ'ল, এইটো কেঞ্চেল হৈ গ'ল। এই বস্তুখিনি থাকি গ'ল, আৰু সেইখিনি ইয়াতে লিখিছোঁ, আৰু ইয়াক আমি 1 নম্বৰ সমীকৰণ হিচাপে মাৰ্ক কৰি থৈছোঁ। এইবাৰ ADE আৰু DEC। AD চোৱা, AD ত্ৰিভুজটোৰ কালি আমি আৰু বেলেগ ধৰণেও পাব পাৰোঁ। কেনেকে বেলেগ ধৰণে পাব পাৰোঁ চোৱা, এই যদি ভূমি লওঁ, ADE ত্ৰিভুজটোৰ যদি এই ভূমি লওঁ, তেতিয়া এই ভূমিৰ ওপৰত থকা উন্নতি কোনডাল হ'ব? DM হ'ব। গতিকে ইয়াৰ কালি কি হ'ব? হাফ ভূমি পূৰণ উন্নতি, অৰ্থাৎ হাফ AE ইনটু DM হ'ল ADE ত্ৰিভুজটোৰ কালি গম পালা। এতিয়া চোৱা, যিটো ত্ৰিভুজত মই অৰেঞ্জ কালাৰ দিছোঁ আৰু যিটো ত্ৰিভুজত মই ব্লু কালাৰ কৰিছোঁ, সেই দুটা ত্ৰিভুজ যদি তুমি লগ লগাই দিয়া, তেতিয়াহ'লে এটা ডাঙৰ ত্ৰিভুজ পাবা, আৰু সেই ডাঙৰ ত্ৰিভুজটো
হা দেখিছানে ডি চি হ'ল এতিয়া এই দুটা ত্ৰিভুজৰ আমি কালি উলিয়াম ডি চি ত্ৰিভুজটোৰ কালি উলিয়াব লাগে ডি চি ত্ৰিভুজটোৰ কালি উলিয়াৰ কাৰণে আমি ভূমি লৈছোঁ চি বা ই চি আমি ভূমি লৈছোঁ তেতিয়াহ'লে উন্নতি কোনডাল হ'ব ইয়াৰ ওপৰত থাকিব লাগিব কিন্তু ইয়াৰ ওপৰত নাই কিন্তু বৰ্ধিত চিৰ ওপৰত আছেনে ডি এম চোৱা চিত্ৰত ডি এম উন্নতিডাল বৰ্ধিত চিৰ ওপৰত আছে গতিকে ত্ৰিভুজ ডি চিৰ কালি আমি কেনেকৈ উলিয়াম হাফ ভূমি পূৰণ উন্নতি অৰ্থাৎ হাফ চি ই ইনটু ডি এম এই কথাখিনি আমি ইয়াতে লিখিছোঁ চোৱা চোৱা মই এইমাত্ৰ কোৱা কথাখিনি এইখিনি আৰু ডি ই চিৰ কালি হৈছে হাফ চি বা ই চি যি লিখা লিখিব পৰা ইনটু ডি এম হ'ল এইবাৰ ইয়াতে চোৱা এৰিয়া এ ডি ত্ৰিভুজটোৰ কালিক ডি ই চি ত্ৰিভুজটোৰ কালিৰে হৰণ কৰা হৰণ কৰোঁতে এইমতে বহাই দিয়া তাৰপিছত এই ডি এম কেঞ্চেল হৈ গ'ল হাফ কেঞ্চেল হৈ গ'ল আমাৰ ওপৰত কি থাকিল এ ই আৰু তলত কি থাকিল ই চি এইটো 2 নম্বৰটো পালোঁ হ'ল এইখিনিলৈকে বুজি পাইছা এতিয়া চোৱা মই আকৌ চিত্ৰটো এনলাৰ্জ কৰি পিনে আনিছোঁ এই দুটা ত্ৰিভুজ যে কৈছিলোঁ বি ডি ই আৰু ডি ই চি এই দুইটা ত্ৰিভুজ এই দুইটা ত্ৰিভুজ একে ভূমি ডি ই ওপৰত আৰু একে সমান্তৰাল ডি আৰু বি চিৰ মাজত আছে আৰু তোমালোকে আগতে পাইছা যে যদি দুটা ত্ৰিভুজ একে ভূমিৰ ওপৰত অৱস্থিত হয় আৰু একে সমান্তৰাল ৰেখা দুডালৰ মাজত থাকে তেতিয়াহ'লে সেই ত্ৰিভুজ দুটাৰ কালি কি হ'ব সমান হ'ব গতিকে এই কথাখিনি লিখিছোঁ চোৱা ইয়াতে এইখিনি চোৱা এই কথাখিনি চোৱা কিন্তু ত্ৰিভুজ বি ডি ই আৰু ত্ৰিভুজ ডি ই চি একে ভূমি ডি ইৰ ওপৰত আৰু একে সমান্তৰাল বি চি আৰু ডি ইৰ মাজত অৱস্থিত গতিকে ত্ৰিভুজ দুটাৰ কালি কি হ'ব সমান হ'ব হ'ল এতিয়া চোৱা 1 2 আৰু 3 গোটেইকেইটা লগ লগাব লাগিব 1টো উলিয়াই লওঁ আচ্ছা চোৱা 1 নম্বৰ সমীকৰণটোৰ বাওঁ পক্ষত কি আছে এৰিয়া এ ডি আছেনে এইটো এ ডি 2 নম্বৰ সমীকৰণটোতো বাওঁ পক্ষত এৰিয়া এ ডি আছে এই দুটা একে ত্ৰিভুজ গতিকে ইহঁতৰ কালি একে এতিয়া চাবা এই যে মই ৰাইট চিন দিছোঁ এই দুটা ত্ৰিভুজৰ কালি অৰ্থাৎ এৰিয়া কাৰ কালি বি ডি ত্ৰিভুজটোৰ কালি আৰু ডি ই চি ত্ৰিভুজটোৰ কালি সেই দুটাৰ কালি এই 3 নম্বৰ সমীকৰণ মতে সেই দুটাৰ কালি কি সমান হয় তাৰ মানে আমি কি ক'ব পাৰোঁ এইখিনি যিমান এইখিনিও সিমানে হয় অৰ্থাৎ দুইটা সমান হ'ল যদি এই বাওঁ পক্ষ দুটা সমান হয় তেতিয়াহ'লে এই দুটাও সমান হ'ব সপক্ষ দুটাও সমান হ'ব পালানে বুজি এইখিনি আৰু এইখিনি সমান তাৰ মানে এইখিনি আৰু এইখিনিও সমান হ'ব ঠিক আছে এতিয়া আমি এই কথাখিনি লিখিব লাগিব 1 2 আৰু 3 পৰা পাওঁ এ ডি বাই ডি বি ইকুৱেল টু এ বাই ই চি হৈ গ'ল এইটোৱে আমাৰ কি থেলছৰ উপপাদ্য কাৰণ এইখিনি আমি প্ৰমাণ কৰিব লাগিছিল হয়নে চোৱা এইখিনি আমি প্ৰমাণ কৰিব লাগিছিল তো প্ৰমাণ কৰা হৈ গ'ল
থেলছৰ উপপাদ্যটোৰ বিপৰীতটো সত্য। অৰ্থাৎ থেলছৰ বিপৰীত উপপাদ্য বা মৌলিক সমানুপাতিকতাৰ বিপৰীত উপপাদ্য কোনটো? যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে তেনেহ'লে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল। তো এইখিনি কথাও বিপৰীতভাৱে কি হয়? সত্য হয়। তেনেহ'লে তোমালোকে 6.2 অনুশীলনীৰ জ্যামিতিক সমস্যাবিলাক সমাধান কৰাৰ আগতে এই কথাখিনি জানিব লাগিব। আচ্ছা, ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই এই অনুশীলনীটোৰ জ্যামিতিক সমস্যাবিলাকৰ কেনেকৈ সমাধান কৰে সেই বিষয়ে তোমালোকক দেখুৱাই দিম। গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ।